তো গাইছ আজি মোৰ পিছফালে আছে এইখন ইয়ন ডিলাইট হয়। গাড়ীখন পুৰা মানে বহুতেই ধুনীয়া আছে, খালি অলপ চলপ এইবিলাক দাগ লাগিছে। বাম্পাৰ বাৰু থাকিবই দিয়কচোন, একো কথা নাই। সৰু সুৰা দাগ আৰু এইবিলাক যদি মাৰি দিব লাগে মাৰি দিম, কথা নাই। আৰু এইটো কালাৰ চাই লওক, ব্লু কালাৰ। গাড়ী একদম নিউ কণ্ডিশ্যন হৈ আছে। যোনে ইয়ন বিচাৰি আছে ল'ব পাৰে তেওঁলোকে। চব এইবিলাক ইণ্টেৰিয়ৰটো চব মানে কি ধুনীয়া এটা হৈ আছে। আৰু দুপাত চাবি আছে, মই চাবি দুপাত দেখাই দি আছোঁ। দুপাত চাবি হ'ব, দুপাত চাবি, মিউজিক চিষ্টেম। আৰু তাতকৈ এটা ডাঙৰ কথা মই কৈছোঁ, ৰানিংটো আপোনালোকে চাই লওক, নিজে চাই লওক। ৰানিংটো মই দেখাই দি আছোঁ। আৰু এইবিলাক চব চিল 2013 হয়। চব চিল। ৰানিংটো মই দেখাই দি আছোঁ। চব অনলি 30,000 কিলোমিটাৰ চলিছে, মানে বেছি নচলাই গাড়ীখন। আৰু এইবিলাক চব চিল। গ্লাছবিলাক চব কোম্পানী ফিটেড হয় এইবিলাক। আৰু টায়াৰবিলাক চাওক, টায়াৰবিলাক এইবিলাক যোৱাই নাই, এইবিলাক দেখিছেনে? এইবিলাক পুৰা ব্ৰেণ্ড নিউ হৈ আছে। এটা টায়াৰ, এই এটা টায়াৰ, এই এটা টায়াৰ, এই এটা টায়াৰ। মানে চাৰিটা টায়াৰে পুৰা ব্ৰেণ্ড নিউ হৈ আছে, একো টেনশ্যন নাই, বিন্দাছ চলি থাকিব পাৰিব। টায়াৰ চেঞ্জ কৰিব নালাগে। মই একবাৰ এইটো দেখাই দি আছোঁ। চব এইবিলাক চব চিল। চব চিল এইবিলাক। মই ষ্টাৰ্টটো কৰি কিনে এইবাৰ দেখাই দি আছোঁ। গাড়ী ষ্টাৰ্টতে আছে, মই মাইকটোৰ লগত ওচৰত লৈ গৈছোঁ। কি একদম চাইলেণ্ট ইঞ্জিন, বহুতেই ধুনীয়া হৈছে ইঞ্জিন। সেইটো চব অ'কে আছে ইঞ্জিন, একো ডাউট নাই। মই এটা ধুনীয়া কৰি 360 ভিডিঅ' এটা দেখাই দি আছোঁ ৰ'ব। এইটো চাওক গাড়ীখন কি এটা ধুনীয়া লুকছত আছে। মানে যদি মানে সৰু সুৰা ফেমিলি তেওঁলোকৰ কাৰণে এইখন ল'ব পাৰে, বজাৰ চজাৰো কৰিব পাৰিব। আৰু ইয়নৰ মাইলেজটোতো গমেই পায় কেনেকুৱা ধুনীয়া মাইলেজ পাব। আৰু আপোনাৰ 20 প্লাছ দিব এইখনত, মানে 20-19 তেনেকুৱা চলি যাব। আৰু যদি আপোনালোকে চিটিত চলাই 20 অলপ তলত থাকিব, আৰু যদি হাইৱেত থাকে 20 ওপৰতে হ'ব। গাড়ী একো কৰিব লগা কাম নাই। চিট চাওক, চিট টিট চব একদম মানে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। আৰু এইবিলাক চব এচিৰ পৰা আদি কৰি, মই এচিটো দি যাওঁ ষ্টাৰ্ট কৰিব। এচি অলপ গেছটো কম আছে, গেছটো ভৰাব লাগিব। এচি, মিউজিক চিষ্টেম গোটেইখিনি ৰানিং অৱস্থাত আছে। আৰু এইখন হ'ল 2013 লাষ্টৰ গাড়ী। আৰু আমি এইখনৰ প্ৰাইচ ৰাখিছোঁ 1,40,000 ইনক্লুডিং ট্ৰেন্সফাৰ, গোটেইখিনি কৰি দিম। যদি কোনোবাই ল'ব বিচাৰি আছে আৰু জল্দি লৈ যাব গাড়ীখন। আৰু গাড়ীখন কি হৈছে, যোন দাদাই লৈছিল গাড়ীখন বহুত মৰমত ৰাখিছিল। আৰু সেইকাৰণে এতিয়া বেলেগ গাড়ী ল'ব, সেইকাৰণে এখন বেছি দিলে আৰু লৈ আহিলোঁ, আপোনালোকক দি দিলোঁ। বহুতে আৰু কিছুমানে ইয়ন কৈ আছিল, ইয়ন লাগে মানে সৰু ফেমিলিৰ কাৰণে ইয়নখন বহুতেই ধুনীয়া। আপোনালোকে লৈ যাব গাড়ীখন, যদি কাৰোবাৰ ইণ্টাৰেষ্ট আছে। এইখনে গাড়ী মই দেখাই দিলোঁ, চাই লওক গাড়ীখন। এইবিলাক চাওক, ইণ্টেৰিয়ৰ কি ধুনীয়া হৈ আছে, একদম কি ধুনীয়া একদম।
আৰু কোনোবাই যদি ভাবে ছিটকেইটা ভাল লগা নাই, চেঞ্জ কৰি দিম, চেঞ্জ কৰি ল'ব পাৰে, একো কথা নাই। কিন্তু মোৰ মতে চেঞ্জ কৰিব নালাগে, ছিট টিট বহুত ধুনীয়া হৈছে। তাতকৈ কথা মাইলেজটো চাই লওক, 30 কিলোমিটাৰ মাইলেজ। আৰু মই কৈ দিওঁ এটা কথা, 30 কিলোমিটাৰ, চৰি 30,000 কিলোমিটাৰ মাইলেজ কিলোমিটাৰটো 30,000 কিলোমিটাৰ চলিছে গাড়ীখন। আৰু 30,000 কিলোমিটাৰটো বহুতে আহিব পাৰে মিটাৰ টেম্পাৰিং কিবা কানি, এইবিলাক মিছা কথা। আপোনালোকে মেকানিক আনি চাই, কিবা আনি চাই ল'ব পাৰে, এইটো জেনুইনেই আছে। আৰু যদি আমি তেনেকুৱা আজিকালি এখন গাড়ীটো কৰা নাই, যিটো জেনুইন সেইটোৱে দেখাওঁ। আৰু দুখন গাড়ী আছিল, 1 লাখৰ ওপৰত চলিছে, আমি সেইটোৱে দেখাইছোঁ, 1 লাখৰ ওপৰত চলিছে, কিন্তু গাড়ী কণ্ডিশ্যন ঠিকে আছিল। কিন্তু সেইটো হিচাপত আৰু আমি এইবিলাক মিটাৰ টেম্পাৰিং কিবা কানি এইবিলাক নাই, জেনুইনটো জেনুইন। এইখন 30,000 কিলোমিটাৰ চলিছে। আৰু আপোনালোকে 30,000 কিলোমিটাৰ মিটাৰ টেম্পাৰিং কৰিলে গম পায় গাড়ীখন কিমান চলিছে। যদি এটা এক্সপাৰ্ট ড্ৰাইভাৰ এটা আনে, তেতিয়া গম পাব যে 30,000 কিলোমিটাৰ চলা গাড়ী এখন কেনেকুৱা। আৰু আপোনালোকৰ ধৰক যেতিয়া 50ৰ ওপৰত চলিব, সেইখন গাড়ী চলাই কেনেকুৱা লাগে, ডিফাৰেঞ্চ তাতে পাব। এইখনে গাড়ী যদি ভাল লাগে, নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব। আৰু গাড়ী ভিডিঅ'ত দেখাই থাকিম, আপোনালোকে যদি নতুন কৰি চাইছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এইখনে গাড়ী। তো বাই বাই আজিৰ কাৰণে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।